हेलो एवरीवन नमस्कार आपनलोक সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জানাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মই ভালে আছো মই আজি আহিছো মাৰ ঘৰলৈ আহোঁতে তো অলপ বেছি সময়লৈকে শুব পাৰি কিন্তু ইয়াত আহিলে কি হয় জানে ইমান খুনকালে টোপনিৰ পৰা সাৰ পাই যাও কি যে কম আৰু মোৰ লগতে হয়নে আপোনালোকতো এনেকুৱা হয় কমেন্ট কৰি জনাবচোন লৰাটো ৰাতিপুৱা খুনকালে উঠিছে ঘৰত থাকোতে ইমান দেৰিলৈকে শুই থাকে কিন্তু এতিয়া ইমান খুনকালে জাগি পলাই এটা খেলাও আৰম্ভ কৰি দিছে ইফালে মা স্কুল যাব কাৰণে ৰেডি হৈ আছে ৰাস্তাটো চাব পাৰে ইমান বেয়া হৈ আছে বৰষুণ বতৰ যেহেতু বাইক গাড়ী চলাচল কৰি ৰাস্তাটো ইমান বেয়া হৈ আছে বতৰটো দেখিলে আপোনালোকে গম পাব পাৰে কেনেকুৱা হ'ব পাৰে বতৰটো বেছি বৰষুণ অহাৰ ফলত চাকচোন পানী ভৰি গৈছে চাৰিওফালে পানী ভৰি গৈ আছে এতিয়া মই লৈ গৈ আছো আপোনালোকক আমাৰ চাহ বাগানৰ ওচৰ ফালে গোটেই পানী ভৰ্তি হৈ গৈছে যেহেতু বাৰিষা কাল হলেও ইমান বেছি পানী মোৰ লৰাই হিফালে আমাৰ ঘৰ পৰা দেখা নাছিলে সেইকাৰণে মই আহিছো এতিয়া মা ঘৰলৈ ভাবিছো আপোনালোকক দেখাও লগতে লৰাকো দেখাই লও ইফালে চাক মাছ ধৰি আছে বাৰিষা কালত সকলোৱে তেনেকুৱা গাঁও অঞ্চলতো মাছ ধৰা হয় বাৰু নহয় জানো যদি আপোনালোকে ধৰি পাইছে খৰটা কমেন্ট কৰি জনাবচোন মই বিশেষে ধৰি পোৱা নাই বাৰু এনে বেলেগে ধৰাটো চাইছো বাৰু ভাল লাগে এনেকুৱা চাইও ন বা গাঁৱলীয়া পৰিবেশও এটা চাব লাগে কেতিয়াবা ন বাৰিষা কালৰ পৰিবেশটো বিশেষ ভাল লাগে সেউজীয়া পথাৰ গোটেই সেউজীয়া হৈ থাকে দেখিবলৈ ইমান ধুনীয়া লাগে ইমান শান্তি পৰিবেশ খোৱা দেখিছেনে আমাৰ চাহ বাগান মই আপোনালোকক ফাৰ্স্ট টাইম মোৰ ভিডিঅ'ত চাহ বাগানলৈ লৈ আনিছিলো কিন্তু ওচৰলৈ যাব নোৱাৰিলো যেহেতু পানী বুকা হৈ আছে লগত আকৌ লৰাও আহিছে সেইকাৰণে মই দূৰৰ পৰা জুম কৰি আপোনালোকক দেখুৱাই দিছো কেনেকৈ লাগিছে ভিডিঅ' আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব সেউজীয়া চাহ বাগান তাৰ পিছত সেউজীয়া ধাননি পথাৰ দেখিলে ইমান আনন্দ লাগে ইমান ভাল লাগে চহৰৰ মানুহে এই আনন্দ ভোগ কৰিব পাৰে জানো আমি গাঁৱলীয়া মানুহ এইবোৰ আনন্দ ভোগ কৰিব পাৰিম খসাকে নহয় জানো এই সময়ত গাঁৱত বহি বহুত গৌৰৱ অনুভৱ হয় মোৰটো আপোনালোকৰো হয়নে বাৰু ইফালে চাকচোন জালেৰে কেনেকা মাছ ধৰি আছে মোৰ লৰা এনেকা জালেৰে মাছ ধৰা কেতিয়াও দেখা নাছিল সেইকাৰণে ভাবিলো আজি দেখাই লৈ যাওঁ বুলি এয়াও জানেনে মাছ ধৰাই খজুলি সেইকাৰণে লৰাকো চিনাকি কৰাই দিলো ভাবিলো ভিডিঅ' ক্লিপ এটা লৈ লওঁ বুলি এওঁলোকে ৰাতিপুৱাৰ পৰা মাছ ধৰিব আহিছে পানী যেহেতু চাৰিওফালে পানী হৈ আছে বহুত মানুহে পাইছে বাৰু মাছ ৰাতিপুৱা সময়তে কিন্তু আমি উঠি যাওঁতে দেৰি হৈ গ'ল বাৰু কিনকিনিয়া বৰষুণ দি আছিলে অলপ দেৰিকে আমি ওলাই গ'লো সেইকাৰণে মাছটো ইমান দেখি নাপালো বাৰু পিছে লৰাইও পানীত সোমাব বহুত ইচ্ছা কৰি আছিল মোক ইমান ভয় লাগে নে পানীত সোমাব নিজেও নুখুমাও বাৰু লৰাক দিব ভয় লাগে কিন্তু উপায় নাই এতিয়া না লৰা ইচ্ছাটো পূৰণ কৰিব লাগিব সেইকাৰণে হাত ধৰি হলেও পানীত এবাৰ সোমাই দিলো দাদাৰ লৰাও আছিল এইটো পুৰা ট্ৰেন কৰি লৈ গৈ আছিল আমাক এফালে যাব লাগে হেফালে যাব নালাগে বুলি ইহঁতেতো ইয়াতে থাকে ন আহা যোৱা কৰি থাকে একো ভয় নকৰে আমাৰ লৰাই পিছে অলপ ভয় কৰে হলেও আমি ঘূৰি পেলাই আহিছো এফালে আমাৰ ঘৰ আছে ৰাস্তা চাকচোন কোন লৰা ছোৱালীয়ে পানী তিতি হলে স্কুললৈ গৈ আছে উপায় নাই তে কি কৰিব নহয় জানো ভিডিঅ' কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব